ৰাজবংশাৱলী আৰু কলিৰ ধৰ্মকথন হ'ব। জয় জয় কৃষ্ণ প্ৰভু অভীষ্ট জীৱেৰ জীৱন যদু জগত জয় জয় সৃষ্টি স্থিতি লয় অপুৰাণা শিৱ সাৰংগ নমো নমো মহামূল গুৰু কৃষ্ণৰ চৰণে মনে পায় দ্বাদশ স্কন্ধৰ কথা হৰ্ষ দীৰ্ঘ কৃষ্ণৰ কিংকৰে বীৰ শিলাপদ হে শুনা সভা সদ কথা দ্বাদশ স্কন্ধৰ প্ৰসিদ্ধ অমৃত আগ নুহিবা যিটো আগ দৈব বখেতা হৰে শ্ৰৱণ মাত্ৰকে আকৌ সমছে নিস্তৰে হেন কৃষ্ণ কথাইতো অচিন্তা মহিমা শিখে শুনে যাহাৰ পুণ্যৰণা সীমা হে শাস্ত্ৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ এই শাস্ত্ৰ ভাগত শাস্ত্ৰ বুলি কোৱা হয়। আমাৰ ভাৰতীয় সংস্কৃতিত যিমানটো 14 শাস্ত্ৰ 4 বেদ 18 পুৰাণ বেদ বেদান্ত যিমানটোৱেই নাথাকক কিয় সকলোতে শাস্ত্ৰ বুলি কোৱা হৈছে। আমি এই শাস্ত্ৰ ভাগক এই গ্ৰন্থ ভাগক কেতিয়াও কিতাপ বুলি ক'বলৈ নাপায়। কিতাপ আৰু শাস্ত্ৰ শাস্ত্ৰ মানে শাসনাত ত্ৰায়তে ইতি শাস্ত্ৰ। শাসনাত মানে শাসনৰ পৰা, শাসনাত মানে বিধি, ইয়াত বিধি আছে, ইয়াত নীতি নিয়ম অনুশাসন, বৈষ্ণৱৰ অনুশাসন আছে, বৈষ্ণৱৰ সৎ চৰিত্ৰ আছে। সেইবোৰ আমি অনুসৰণ কৰি আমি
ইয়াত অৱগাহন কৰি মাননীয় উদ্বোধক জ্যোতিস্বৰূপ বাপ জনাই কৈছে যে আমি ইয়াত যেতিয়া অৱগাহন কৰিম, আমি যেতিয়া ইয়াত স্নান কৰিম, তেতিয়া আমি পবিত্ৰ হ'ব পাৰিম, আমি শুদ্ধ হ'ব পাৰিম। তেওঁ অৱগত কৰিছে আৰু তেওঁৰ সুৰতে আমি সুৰ মিলাই কথাষাৰ আপোনালোকৰ আগলৈ আমি আলোচনাৰ কাৰণে আগবঢ়াইছোঁ। সেয়ে আমি যেতিয়া শাসনাত প্ৰায়তে মানে আমি পৰিত্ৰাণ পাম, উদ্ধাৰ পাব পাৰিম। সেই য'ৰ পৰা, যি শাস্ত্ৰভাগৰ পৰা, যি গ্ৰন্থৰ পৰা, যি অনুশাসনৰ পৰা, যি আচৰণৰ পৰা, যি ধৰ্মৰ পৰা আমি আমাৰ জীৱনৰ উদ্ধাৰ পাব পাৰিম, আমি ভৱসংসাৰৰ পৰা উদ্ধাৰ পাব পাৰিম, আমি ভৱসংসাৰৰ পৰা ৰেহাই পাব পাৰিম, সেই ভাগকে শাস্ত্ৰ বুলি কৈছে। আৰু এই শাস্ত্ৰবিলাকৰ মাজত আমাক অৱগত কৰিছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। গতিকে আমি এই শাস্ত্ৰবিলাকৰ ভিতৰত উত্তম শাস্ত্ৰ হিচাপে গীতা আৰু ভাগৱত আমালৈ দিছে। আৰু সেই অনুক্ৰমে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম হৈছে ভগৱন্তৰ নাম। তেওঁৰ নাম ল'লেই আমি পাৰ হৈ যাব পাৰিম, আমি দুখ দুৰ্গতিৰ পৰা আমি ৰেহাই পাব পাৰিম। আৰু দেৱৰ উত্তম, দেৱসকলৰ ভিতৰত উত্তম হৈছে দৈৱকীনন্দন কৃষ্ণ, বেদান্তৰ লিখক পৰম কৰুণাময় ভগৱন্ত। তেওঁ হৈছে সকলোতকৈ উত্তম। তেওঁৰ চৰণত আমি আশ্ৰয় ল'লে নিশ্চয় আমি উদ্ধাৰ পাম। সেইকাৰণে কৈছে দেৱৰ উত্তম দৈৱকীনন্দন চৰণে কৰোঁ প্ৰণাম। প্ৰণাম মানে তেওঁৰ ওচৰত আমি নত কৰা, তেওঁৰ ওচৰত আমি সকলো আমাৰ আগতীয়াকৈ থকা আমাৰ জ্ঞান, আমাৰ অজ্ঞান, আমাৰ গৰ্ব, আমাৰ সকলোবিলাক শূন্য বুলি ভাবি তেওঁৰ চৰণত আমি আশ্ৰয় গ্ৰহণ কৰিছোঁ। প্ৰণাম আমাৰ তেনেকুৱাই। সেয়ে আমি ভক্তিভাৱেৰে এই মহান শাস্ত্ৰ ভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ, কীৰ্তন আৰু স্মৰণ, আচলতে পাঠত আজি পাঠ হৈছে, পাঠত এজনে গাই আছে, কীৰ্তন কৰিছে, আন সকল কৃপালু বৈষ্ণৱ বা সমস্তই শ্ৰৱণ কৰিছে। আৰু শ্ৰৱণ কীৰ্তনৰ মাজত কিন্তু এটা সাধন থাকিব লাগিব, সেই সাধনটো হৈছে স্মৰণ। আপোনালোকে তপৰ জৰিয়তে, তপ মানে এই এঘণ্টা, এই দুঘণ্টা বহাটোৱে হৈছে কিন্তু তপ। সেই সময়ৰ আদি সত্য যুগে বা দ্বাপৰ যুগে বা তাৰ আগৰ সময়কালৰ যিবিলাক তপ আছিল, জপ আছিল, ধ্যান আছিল, আমাৰ এতিয়া কৰিবলৈ সম্পূৰ্ণ কষ্টসাধ্যকৰ আমি সাধনাৰে তাক সাধন কৰিব নোৱাৰিম। সেয়ে আমি এতিয়া আজি আপোনালোকে চাওক, ঘৰৰ পৰা অলপ সময়ৰ কাৰণে হ'লেও মায়া নামৰ শব্দটি এৰি থৈ আহিছে। মায়া নামৰ শব্দটি এৰি থৈ আহিছে আজি কিছু সময়ৰ হ'লেও, খন্তেক সময়ৰ হ'লেও। এই খন্তেক সময় কিছু সময় যোগ হৈ আমাৰ যেতিয়া মৃত্যুৰ সময় উপস্থিত হ'ব, সেই মৃত্যুৰ সময়ত এই খন্তেক সময় কিছু সময় যিখিনি আমাৰ জমা হৈছে, সেই জমা হোৱাৰ সময়খিনি আমাক সম্পূৰ্ণ সহায় কৰিব। সেয়ে আপোনাসকললৈ শতকোটি আমাৰ শ্ৰদ্ধা, কাৰণ
যাহাৰ আছে পুণ্য অসংখ্যাত, যাৰ পুণ্য অসংখ্যাত আছে, শিখে পাতে কাম কৃষ্ণ কথাত। যিসকলৰ সঞ্চিত পুণ্য আছে সেইসকলে ভাগৱত শ্ৰৱণ কৰিব পাৰিব। দহজনাই ওচৰত বহি থাকিলে আমাৰ সাহস হ'লেও কিন্তু তেওঁ আঁতৰি গ'ল বাৰু, কথা নাই। হয় হয়, তাৰ পৰাই আমাৰ সাহস দি থাকিব, তেওঁলৈ শ্ৰদ্ধা আমাৰ। সেয়ে আমাৰ পুণ্য, সঞ্চিত পুণ্য থাকিব লাগিব। সঞ্চিত পুণ্য যেতিয়া আমাৰ থাকিব তেতিয়া আমি ভাগৱত, ভগ মানে ভগৱান, ভগ মানে ঐশ্বৰ্য। ঐশ্বৰ্য এনেকুৱা ঐশ্বৰ্য তেওঁৰ ওচৰত আছে যিটো আমাৰ নহয়। ভগ মানে এনেকুৱা সুন্দৰ, আমাৰ সাধাৰণ সুন্দৰৰ দৰে নহয়। তেওঁৰ শৰীৰত এনেধৰণৰ মহিমা সোমাই আছে, আমাৰ এই পুৰুষসকলৰ দৰে নহয়। সেয়ে ভগ শব্দৰ অৰ্থ। আৰু ৱত মানে দৰে, যি ভগৱানৰ দৰে। সেইকাৰণে আমি ভকতক গুৰুদেৱ নাম, গুৰুদেৱ নাম ভকত, এই চাৰি বস্তু আমি একেলগে দৰ্শন কৰিবলৈ আমাৰ মহাপুৰুষ গুৰুজনাৰ পদ্ধতি দিছে। সেই ভাৱৰ উদয় কৰা ব্যক্তিজন এজন হোতাস্বৰূপ ব্যক্তি, সূৰ্যস্বৰূপ ব্যক্তি, শতকোটি সূৰ্যৰ শক্তি থকা ব্যক্তি, মহাপুৰুষ ভগৱান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা। তেনে এজন গুৰুজনাৰ যদি আমাৰ কৃপা নহ'লহেঁতেন, আমাক যদি কৃপা নকৰিলেহেঁতেন, তেতিয়াহ'লে আমি আজি সুন্দৰভাৱে সমাজ পাতি এই ভাগৱত অনুষ্ঠানত আমিও আপোনা হ'বও আমাক ভকত আৰু ভকতৰ মাজত যিটো যুগপুত্ৰ মৰমৰ আদান প্ৰদান, আত্মাৰ আদান প্ৰদান আমি কৰিব নোৱাৰিম। সেয়ে তেখেতলৈ, সেই মহান গুৰুজনাক আমি আসনত বহাৰ পৰাই স্মৰণ কৰিছোঁ। গুৰুজনাই আমাৰ শিৰত সম্পূৰ্ণ চৰণৰ তেওঁৰ ধূলি যদি আমি সদায় পাওঁ, তাৰে আমাৰ কামনা। আৰু তেওঁ যি প্ৰৱৰ্তন কৰি থৈ গ'ল, প্ৰচাৰ আৰু প্ৰৱৰ্তক দুটা শব্দ, সেইকাৰণে মহাপুৰুষ গুৰুজনা জগতৰ গুৰু হিচাপে, পৰম গুৰু শ্ৰীমন্ত শংকৰ গুৰু হিচাপে লক্ষ্মীনাথ বেজবৰুৱাই তেওঁক সন্মানেৰে বিভূষিত কৰিছে। আৰু মাধৱদেৱে জগতগুৰু হিচাপে সন্মান দিছে। আমি ভাবি আছো যে আমি দেখা পোৱা অসমবাসীখনে বোলে আমি দেখিবলৈ পোৱা চকুৰে যি আমি দেখো, যিমানটো আমি ল'ব পাৰোঁ, এই জগত বা এই পৃথিৱী, এই দুনিয়া, এই নহয়। এই দুনিয়া হয় আমাৰ সামান্য নেৰ' মাইণ্ডৰ কথা, নেৰ' দৃষ্টিভংগী। কিন্তু ইয়াত ব্যাপক দৃষ্টিভংগীৰে যদি আমি চাব যাওঁ, জ মানে জীৱ, গ মানে গতি, ত মানে তৰি যাৱাৰ ৰাস্তা তেওঁ দিছে। এই জীৱ, এই ব্ৰহ্মাণ্ডত, বিৰাট ব্ৰহ্মাণ্ডত চাৰিমুঠি জীৱৰ তেওঁৰ কিন্তু কৃপা আছে। কিন্তু এই কৃপাটো অন্য ইতৰ প্ৰাণীয়ে ল'ব পৰা নাই। কিন্তু আমি আমাৰ জ্ঞান বিবেকেৰে মনুষ্য জীৱশ্ৰেষ্ঠ মানৱে লৈ জ্ঞানেৰে কিন্তু আমি আগবাঢ়িব লাগিব। সেই দ্বাদশ স্কন্ধ শ্ৰীমদ ভাগৱতত কৈছে, সেই পৰীক্ষিত মহাবৈষ্ণৱ, পৰীক্ষিতৰ দৰে আমিও এজন ব্যক্তি যদি আমি ভাবোঁ আমাৰ জীৱনত পৰীক্ষিত মহাবৈষ্ণৱ, পৰীক্ষিত বিষ্ণুৰাজ, পৰীক্ষিত মহাভাগৱত, পৰীক্ষিত মহাবৈষ্ণৱ, এনেধৰণৰ বিশেষণেৰে বিভূষিত কৰিছে। গতিকে আমিও আমাৰ এই জীৱনত পৰীক্ষিত মহাৰাজে যেনেদৰে
ভাগৱত শ্ৰৱণ কৰি 7 দিনত তৰি গ'ল। মহাভয়ংকৰ মহানাগ তক্ষকৰ পৰা উদ্ধাৰ পালে একমাত্ৰ ভাগৱত কথা শ্ৰৱণ কৰি। সেয়া আমিও তেনে আমাৰ জীৱনত মাথোন 7 দিনে এবাৰ হিচাপ কৰি চাবচোন। কৃপালু ভকত বৈষ্ণৱ আই মাতৃ সমস্ত, এতিয়া আমাৰ অনুভৱৰ সময়, আমি আমাক ঘূৰি চোৱাৰ সময়। এই 20 শতিকাৰ যুগত, 20 শতিকাৰ সময়ত আমি কিন্তু চাব লাগিব যে আমিও এজন পৰীক্ষিতৰ দৰে ভৱ সংসাৰত পকপকাই থকা এজন ব্যক্তি। পৰীক্ষিত মহাৰাজে সেই দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, পুনৰ দেওবাৰ, এই 7 দিন, এই 7 দিনৰ ভিতৰত কাল মানে সময়। আমাক সময়ে আজি এবছৰ, কালি 2 বছৰ, আজি 20, কালি 30, এনেকৈ মৃত্যুৰ দুৱাৰলৈ, সেই মৃত্যুৰ মুহূৰ্তলৈ আমাক আগবঢ়াই লৈ গৈছে। সেই কালৰূপী তক্ষকৰ পৰা আমি যদি পৰীক্ষিতৰ দৰে উদ্ধাৰ হ'ব লাগে, পৰমেষ্ঠিক গুৰুৰ শ্ৰীচৰণত শৰণাপন্ন হ'ব লাগিব। গতিকে আমি গুৰু 5 প্ৰকাৰৰ কৈছে। পিতৃ মাতৃ গুৰু আমাৰ আদ্য গুৰু। পিতৃ মাতৃৰ চৰণৰ পৰা আমি বহুখিনি যথেষ্টখিনি কৃপা পাওঁ। তেখেতসকলৰ যদি কৃপা আমাৰ নাথাকে আমি এই ভৱ সংসাৰ দেখিবলৈ নাপাওঁ। আমি কাৰ কাৰণে, কোন দুজনা ব্যক্তিৰ কাৰণে আমি এই সংসাৰত আছোঁ? একমাত্ৰ মা আৰু দেউতা। দেউতা শব্দটো দেৱতা শব্দৰ পৰা আহিছে। আমি অভিভাৱকসকল দেৱতুল্য হ'ব লাগিব। দেৱতা, 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 দেউতা, দেউতালৈ কনভাৰ্ট হৈ গৈছে। সেই দেৱ বুলি কওঁতে দেৱতাৰ লেখীয়া আমাৰ গুণবিলাক আমাৰ থাকিব লাগিব। গতিকে হে ভাৱ সমস্ত, হে আই সমস্ত, আমি অভিভাৱক হিচাপে হৈ, এজন আদৰ্শ গুৰু হিচাপে হৈ আমাৰ সতি সন্তানলৈ এক আদৰ্শমূলক কথা কৈ গৈ তেওঁসকলকো আমাৰ লগত লৈ যোৱাৰ প্ৰচেষ্টা কৰিব লাগিব। সেয়ে আমাৰ পিতৃ মাতৃক আদ্য গুৰু বুলি কৈছে। আমি শিক্ষাগুৰু, একোৱেই নাজানিছিলোঁ, কিন্তু আমাক হাতত ধৰি যিজনা ব্যক্তিয়ে আমাক শিকাইছে, তেওঁৰ কাৰণে আমি সংসাৰত পোৱা যিটো চক্ষু আছিল, চৰ্ম চক্ষু যিটো আছিল, মাংসৰে তেজ মঙহৰে যিটো বনোৱা যি দুজুৰি চক্ষু আছিল, সেই চক্ষুৰে কিন্তু আমি এই জগত দেখিবলৈ পাম, মায়াৰ সংসাৰ দেখিবলৈ পাম, কিন্তু জ্ঞানৰ সাগৰখন, জ্ঞানৰ পৃথিৱীখন কিন্তু আমি দেখিবলৈ নাপাম, একমাত্ৰ শিক্ষাগুৰুৰ কাৰণে। সেয়ে আমি পৰমষ্ঠিক গুৰু লাভ কৰিলেও, পৰম প্ৰভু ভগৱন্তক লাভ কৰিলেও আমাৰ অন্য এই আন 4 প্ৰকাৰৰ গুৰু কেতিয়াও অৱহেলিত কৰিব নালাগে। তেওঁসকলৰ কাৰণে আমি প্ৰমোচন গৈ পাই আমি পৰমষ্ঠিক পৰম পুৰুষ ভগৱন্তক আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ তেওঁসকলৰ অনুদানৰ কাৰণে। সেই পৰীক্ষিত মহাৰাজে শুকদেৱৰ দৰে এজন গুৰুক লাভ কৰিলে, যিজন গুৰুৱে মহামুনি শুকক মুখ্য কাৰণত জীৱন তাৰণাৰ সিদ্ধান্ত দিবলৈ সমৰ্থ হৈছিল বা পাৰিছিল। তেনে এজন গুৰুৰ ওচৰহে তেওঁ কাষ চাপিছিল। গতিকে শুকদেৱৰ সিদ্ধান্ত পাই মহাৰাজ পৰীক্ষিতে তেওঁ জীৱন ধন্য কৰিছে। আৰু তেনে এজন গুৰু আৰু শিষ্যৰ কথোপকথন, তেনে এজন বিষ্ণু আৰু বৈষ্ণৱৰ কথোপকথন সুন্দৰভাৱে 12টা স্কন্ধত মহামুনি শুকে পৰীক্ষিতৰ আগত কৈছিল। আৰু আমিও এই কলিৰ যুগত মহাপুৰুষ গুৰুজনাৰ কাৰণত আমি পালোঁ, আমি পাই ধন্য হ'ব পাৰিম। সেইকাৰণে ক'লে হেন কৃষ্ণ কথা ইটো অচিন্ত মহিমা,
ঠিকে শুনে যাহাৰ পুণ্যৰ নাহি সীমা, যাৰ পুণ্য অসংখ্যাত। সেহিকে কৃষ্ণ বোলে আপোন শুনিও কৃষ্ণ দেৱতাৰ গুণ। সেইজন ব্যক্তিহে, সেইজন বৈষ্ণৱে, সেইজন ভকতে, সেইজন জীৱ, সেইজন ব্যক্তি, সেইজন আত্মাৰ যিজনে নিজক তৰিবৰ বাবে উদ্যোগ কৰিছে, জিজ্ঞাসা কৰিছে। সেই পৰীক্ষিত মহাৰাজৰ এটা অতি প্ৰশংসনীয় গুণ আছে, যিটো আমাৰ থকাটো দৰকাৰ। সেই গুণটো হৈছে জিজ্ঞাসু। জিজ্ঞাসু মন, যিয়ে জানিবলৈ ইচ্ছা কৰে। সেয়ে জানিবলৈ ইচ্ছা কৰাৰ কাৰণত পৰীক্ষিতে নিজক জানি আগবাঢ়ি গ'ল।